নমস্কাৰ ২৮ আগষ্ট শুক্ৰবাৰে যি চন্দ্ৰগ্ৰহণ হ'বলৈ গৈছে তাক লৈ ইতিমধ্যে বহু লোকৰ মাজত উৎকণ্ঠা আৰম্ভ হৈছে। বহু লোকে জানিব বিচাৰিছে যে এই গ্ৰহণৰ সময়ত কি কৰিব লাগে, কি কৰিব নালাগে, কোনবোৰ নিয়ম আমি মানি চলিব লাগিব। আজিৰ ভিডিঅ'টোৰ যোগেদি আমি এই সকলোবোৰ কথা আলোচনা কৰিম আৰু ২৮ আগষ্টত যি চন্দ্ৰগ্ৰহণ হ'ব এই ৭টা কাম আপোনালোকে ভুলতো কৰিব নালাগিব। কাৰণ এই ৭টা বিষয়ৰ ওপৰত ধৰ্মীয় বিশ্বাসে কৈছে যে এই কিছুমান কাম যদি আপোনালোকে কৰে তেনেহলে দৈনন্দিন জীৱনৰ ওপৰত, স্বাস্থ্যৰ ওপৰত আৰু সুৰক্ষাৰ ওপৰত বিশেষ প্ৰভাৱ পৰিব। আহক তেনেহলে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ আৰু এইবোৰৰ পৰা কেনেকৈ পৰিত্ৰাণ লাভ কৰিব পাৰিব ভিডিঅ'টোৰ শেষৰ ফাললৈ আপোনালোকে সুন্দৰভাৱে চাব পাৰিব। আহক বেছি দেৰি নকৰি জানি লওঁ। প্ৰথমতে আমি জানিম চন্দ্ৰগ্ৰহণ আচলতে কিনো। যেতিয়া সূৰ্য, পৃথিৱী আৰু চন্দ্ৰ প্ৰায় একে সৰল ৰেখাত আহি পৰে আৰু পৃথিৱীৰ ছাঁ চন্দ্ৰৰ ওপৰত পৰে তেতিয়াই চন্দ্ৰগ্ৰহণ সংঘটিত হয়। ধৰ্মীয় পৰম্পৰাত চন্দ্ৰগ্ৰহণক লৈ বহু নীতি নিয়ম আছে। বহু পৰিয়ালে গ্ৰহণৰ সময়ত জপ কৰে, ধ্যান কৰে আৰু প্ৰাৰ্থনা কৰে। এইবোৰ ব্যক্তিগত বিশ্বাস আৰু পৰম্পৰাৰ অংশ হিচাপে পালন কৰা হয়। কিন্তু ইয়াৰ আগতে এটা কথা আমি মনত ৰখাটো দৰকাৰ, বিশ্বাস আৰু বৈজ্ঞানিকৰ তথ্যৰ অনুসৰি দুইটাকে পৃথক পৃথক কৰি আমি চাব পাৰোঁ। ১ নম্বৰটো, চন্দ্ৰগ্ৰহণ মানেই অমংগল। এই ধাৰণা একেবাৰে পুৰণি। কিন্তু এটা প্ৰাকৃতিক মহাজাগতিক ঘটনা হিচাপে চন্দ্ৰগ্ৰহণক নিজেই কোনো অমংগল নিশ্চিত সংকেত নিদিয়ে। গতিকে চন্দ্ৰগ্ৰহণৰ দিনা ভয় খাই ঘৰৰ পৰা ওলাই নাহিব। কোনোবাই অসন্তুষ্ট হ'ব, ধন সম্পত্তি ক্ষতি হ'ব, পৰিয়ালত বিবাদ আদি হ'ব পাৰে বুলি আশংকিত আপোনালোক নহ'ব। জ্যোতিষশাস্ত্ৰৰ মতে গ্ৰহণৰ বিভিন্ন ক্ষেত্ৰত বা এই চন্দ্ৰগ্ৰহণৰ ফলত বিভিন্ন ৰাশিৰ ওপৰত বিভিন্ন প্ৰকাৰে কথা ক'ব পাৰে, কিন্তু সেইবোৰ নিশ্চিত বিজ্ঞানীসকলৰ মতে শুদ্ধ বুলি গণ্য নকৰে। ভয় নাখাব, সচেতন হওক। যদি আপুনি ধৰ্মীয় নীতি নিয়ম পালন কৰে তেন্তে আপোনালোকৰ শান্তভাৱে আপোনালোকে পালন কৰক, কিন্তু অত্যন্ত আকৰ্ষিত নহ'ব বা আতংকময় পৰিৱেশ বিৰাজ নকৰিব। ২ নম্বৰটো, গ্ৰহণৰ সময়ত খালী চকুৰে চন্দ্ৰ চাবলৈ আপোনালোকে ভয় নকৰিব। এই বিষয়টো লৈ বহু ভুল তথ্য সামাজিক মাধ্যমত প্ৰচাৰণ হৈ থাকে। চন্দ্ৰগ্ৰহণৰ সময়ত চন্দ্ৰলৈ চোৱা মানুহে চকুৰ ৰশ্মি হেৰুৱায় আৰু সূৰ্যগ্ৰহণৰ ক্ষেত্ৰত ইয়াৰ বিপদৰ সৈতে একো সম্পৰ্ক নাই। চন্দ্ৰৰ পোহৰ সূৰ্যগ্ৰহণৰ দৰে তীব্ৰ নহয়। সেয়েহে চন্দ্ৰগ্ৰহণত কোৱা হয় যে চন্দ্ৰলৈ চোৱা লোকৰ একো ভয় নাই বৈজ্ঞানিকসকলৰ মতে। তথাপিও কিছুমান ক্ষেত্ৰত অকণমান সাৱধানতা অৱলম্বন কৰি ৰাখিব পাৰিলে বিশেষ ভাল। অৱশ্যে বহু সময় ধৰি কোনো উজ্জ্বল বস্তুৰ ফালে চালে চকুত চাট মাৰি ধৰে। যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে বজাৰত এনেধৰণৰ চশমা বা এনেধৰণৰ গ্লাছ কিনিবলৈ পায়। সেই গ্লাছ কিনি আনি আপোনালোকে চাব। সঠিক সুৰক্ষা আপোনালোকৰ দায়িত্ব আৰু চকুৰ ৰশ্মি আপোনালোকে নিজেই বচাই ৰখাটো আপোনালোকৰ কাৰণে দায়িত্ব। সেয়েহে আপোনালোকে যদি চন্দ্ৰলৈ চাব বিচাৰে চাব পাৰিব, কিন্তু আপোনালোকে বজাৰৰ পৰা এনেধৰণৰ চশমা কিনি আনিব পাৰে, এনেধৰণৰ গ্লাছ কিনি আনি চাব। ৩ নম্বৰটো, চন্দ্ৰগ্ৰহণৰ সময়ত খাদ্য খাব নালাগে, পানী খাব নালাগে। এয়া বহু পৰিয়ালৰ পৰম্পৰা আৰু বিশ্বাস। যদি আপুনি ধৰ্মীয় কাৰণত উপবাস পালন কৰিছে তেন্তে আপোনালোকৰ এইটো ব্যক্তিগত বিশ্বাস, কিন্তু সকলো মানুহৰ বাবে উপবাস বাধ্যতামূলক বুলি ক'ব পৰা নাযায়। বিশেষকৈ শিশু, বৃদ্ধ, গৰ্ভৱতী মহিলাসকল আৰু ডায়েবেটিছ থকা লোকসকলৰ কাৰণে, স্বাস্থ্যজনীয় সমস্যা থকা লোকসকলৰ কাৰণে ই একো বিশ্বাস বা আধ্যাত্মিক কাৰণ নাথাকে, কাৰণ তেওঁলোকে আপোনালোকৰ দৰকাৰ অনুসৰি খাবলগীয়া হ'ব পাৰে। শৰীৰত কষ্ট দিয়াটো কোনো উচিত নহয় বা শৰীৰত কষ্ট দিবৰ কাৰণে কোনো ধৰ্মীয় নীতি নিয়ম পালন কৰিব নালাগে। যদি চিকিৎসকসকলৰ নিয়মিত খাদ্য আপোনালোকে খাই থাকে আৰু ঔষধ গ্ৰহণ কৰি থাকে তেনেহ'লে আপোনালোকৰ একো অসুবিধা নহয়। চিকিৎসকসকলৰ পৰামৰ্শ আপোনালোকে একেবাৰে অৱহেলা নকৰিব। মনত ৰাখিব, বিশ্বাস থাকক কিন্তু স্বাস্থ্যৰ প্ৰতি অৱহেলা আপোনালোকে নকৰিব। বিশেষকৈ শিশুসকল, বৃদ্ধসকল, গৰ্ভৱতী মহিলাসকল, ডায়েবেটিছ থকা লোকসকল আৰু অন্য চিকিৎসাজনীয় সমস্যাত ভুগি থকা লোকসকলে খাদ্য গ্ৰহণ কৰিব পাৰিব। ৪ নম্বৰটো, চন্দ্ৰগ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাসকলে বাহিৰলৈ যাব নালাগে। কাঁহী, দা আদি ব্যৱহাৰ কৰিব নালাগে।
কোনো কাম কৰিব নালাগে। এনে বহু কথা প্ৰচলিত। এইবোৰ বহু ক্ষেত্ৰত লোকবিশ্বাস আৰু পৰম্পৰাৰ অংশ। কিন্তু এটা কথা হৈ মনত ৰাখিব লাগিব যে গৰ্ভৱতী মহিলাসকলে ভয় খাব নালাগে। এইবোৰ নিয়ম আপোনালোকে মানিবলৈ ইচ্ছা কৰে যদি মানিব পাৰিব, কিন্তু এইবোৰ নিয়মক লৈ কেতিয়াও যাতে আপোনালোকে ভয় নাখায়। গৰ্ভস্থানত থকা সন্তানৰ ওপৰত মানসিক শান্তি নপৰিব পাৰে আৰু লগতে আপোনালোকৰ ক্ষতিও হ'ব পাৰে। গৰ্ভস্থানত মানসিক শান্তি, পুষ্টি, বিশ্ৰাম আৰু চিকিৎসকৰ পৰামৰ্শহে অতিশয় গুৰুত্ব। গতিকে কোনো গৰ্ভৱতী মহিলাক গ্ৰহণৰ বাবে বিপদলৈ নেঠেলিব, শিশুক ক্ষতি নকৰিব, বাহিৰলৈ গ'লে অমংগল হ'ব পাৰে বুলি যদি কথা আপোনালোকে এইবোৰ কৈ ভয় খুৱায়, তেনেহ'লে গৰ্ভত থকা সন্তানৰ ওপৰত ক্ষতি হ'ব পাৰে, শিশুৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। ধৰ্মীয় বিশ্বাস পালন কৰিব বিচাৰিছে, শাস্ত্ৰৰ মতে কৰিব পাৰে, কিন্তু ভয় ক্ষোভ আদি কৰাটো আপোনালোকৰ পক্ষে উচিত নহয়। 5 নম্বৰটো, গ্ৰহণক লৈ কিছুমান মানুহে অসন্তুষ্ট বা কুসংস্কাৰ পালন কৰে। কোনোবাই কয় ঘৰত এইটো ৰাখিব লাগে, সেইটো ৰাখিলে আমাৰ ঘৰত বেয়া আহিব, সেইটো স্পৰ্শ কৰিব নালাগে, সেইটো কৰিলে আমাৰ বহু ক্ষতি হ'ব। এইবোৰ বিশ্বাস কৰি আমি চাব পাৰোঁ বা কেতিয়াবা আমি বিশ্বাস নকৰিলেও চলি যায়, কিন্তু তাৰ নামত কোনো মানুহক অপমান কৰাটো উচিত নহয়। প্ৰকৃত কথা হ'ল ক্ষতি হোৱাটো উচিত নহয়। বিশেষকৈ শিশু বা বয়োজ্যেষ্ঠ লোকক আপোনালোকে ভয় নোখোৱাব। গ্ৰহণ হৈছে, বাহিৰত নাযাব, এইটো কৰিলে বিপদ হ'ব, তোমাৰ বহু অমংগল হ'ব। এনে কাম কৰি আপোনালোকে সৰু ল'ৰা ছোৱালীক বা বয়সস্থ মানুহসকলক ভয় নোখোৱাব। এনে কথা ক'লে মানসিক চাপ তেওঁলোকৰ ওপৰত পৰিব পাৰে। চন্দ্ৰগ্ৰহণক উপভোগ কৰিবলৈ শিকাওক, আকাশৰ ফালে চাই সুন্দৰ মনোমোহা দৃশ্য দেখুৱাবলৈ তেওঁলোকক শিকাওক, কিন্তু কুসংস্কাৰৰ নামত কোনো মানুহক ক্ষতি কৰাটো আপোনালোকৰ পক্ষে উচিত নহয়। 6 নম্বৰটো, আমাৰ চেনেলত বহু দৰ্শকে ৰাশিফল, জ্যোতিষ আৰু গ্ৰহণৰ ওপৰত বহু ধৰণৰ ভিডিঅ' যায়। জ্যোতিষশাস্ত্ৰৰ পৰম্পৰাৰ অনুসৰি গ্ৰহণৰ সময়ত বিভিন্ন ৰাশিৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰভাৱ পৰাৰ কথা আমি আপোনালোকক কৈছোঁ, কিন্তু এটা কথা স্পষ্টকৈ মই আপোনালোকক কৈ দিছোঁ, ৰাশিফল বিশ্বাসভিত্তিক জ্যোতিষীৰ ব্যাখ্যা। ইয়াত নিশ্চিত ভৱিষ্যতবাণী বুলি লোৱা কোনো কথা নাই। উদাহৰণস্বৰূপে কোনো ৰাশিৰ বাবে যদি অৰ্থৰ ক্ষেত্ৰত সাৱধান বুলি কোৱা হয়, তাৰ অৰ্থ এইটো নহয় যে সেই ব্যক্তিজনৰ নিশ্চিতভাৱে ধন ক্ষতি হ'বই। বৰঞ্চ ইয়াক এটা সতৰ্কবাণী হিচাপে লৈ নিজৰ খৰচ, বিলাসিতা, বিনিয়োগ আৰু সিদ্ধান্তৰ ক্ষেত্ৰত আপোনালোকে প্ৰয়োগ কৰিব। গতিকে গ্ৰহণৰ নামত ভয় নহয়, সচেতন হোৱাটো উচিত। 7 নম্বৰটো, গ্ৰহণৰ সময়ত অন্ধবিশ্বাসে ডাঙৰ সিদ্ধান্ত আপোনালোকে নল'ব। গ্ৰহণৰ দিনা বহু মানুহে বিভিন্ন জ্যোতিষীৰ কথা শুনি ডাঙৰ সিদ্ধান্ত লৈ পেলায়। কোনোবাই চাকৰি এৰিব বিচাৰে, কোনোবাই ডাঙৰ ধন বিনিয়োগ কৰিব বিচাৰে, কোনোবাই সম্পৰ্ক ভাঙিব বিচাৰে আৰু কোনোবাই আকৌ সুন্দৰকৈ সম্পৰ্ক গঢ় তুলি ল'ব বিচাৰে। কিন্তু কেৱল এটা গ্ৰহণক লৈ বুলিয়েই আপোনালোকৰ জীৱনত ডাঙৰ সিদ্ধান্ত লোৱাটো উচিত নহয়। চাকৰি, ব্যৱসায়, বিবাহ, সম্পত্তি, ধন সম্পত্তি, স্বাস্থ্যৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ে সিদ্ধান্ত লওঁতে আপোনালোকে অকণমান সতৰ্ক হ'ব। পৰামৰ্শ আৰু গুৰুস্থানীয় ব্যক্তিৰ পৰা আশীষ নোলোৱাকৈ আপোনালোকে কোনো কামত হাত দিয়াটো উচিত নহয় বা কোনো ক্ষেত্ৰত আগভাগ লোৱাটো উচিত নহয়। জ্যোতিষীসকলৰ বিশ্বাস কৰাৰ অনুসৰি জীৱনত প্ৰতিটো সিদ্ধান্ত একমাত্ৰ ভিত্তিৰ ওপৰত নহয়, কাৰণ আপোনাৰ জীৱন সলনি কৰাৰ আটাইতকৈ ডাঙৰ শক্তি আপোনালোকৰ নিজৰ সিদ্ধান্ত আৰু কৰ্ম। এতিয়া আমি জানি লওঁ আহক, গ্ৰহণৰ সময়ত কি কৰিব পাৰি। কেৱল কি কৰিব পাৰি সেইটো নহয়, কি কৰিব আমি পাৰোঁ। যদি আপুনি ধৰ্মীয় বিশ্বাস পালন কৰে, তেনেহ'লে গ্ৰহণৰ সময়ত শান্তভাৱে প্ৰাৰ্থনা কৰক, জপ কৰক, ধ্যান কৰক আৰু ঈশ্বৰৰ নাম স্মৰণ কৰক। ঘৰ পৰিষ্কাৰ কৰি ৰাখিবলৈ চেষ্টা কৰক, পৰিয়ালৰ সৈতে সময় কটাবলৈ চেষ্টা কৰক। আকাশ পৰিষ্কাৰ থাকিলে চন্দ্ৰগ্ৰহণৰ দৃশ্য উপভোগ কৰিবলৈ চেষ্টা কৰক। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল নিজৰ মন শান্ত ৰাখক। গ্ৰহণৰ ভয়ৰ কাৰণে আপোনালোকে হিচাপে নল'ব। মহাকাশৰ এটা
আশ্চৰ্যকৰ পৰিঘটনা হিচাপে এই বস্তুটো আপোনালোকে ল'ব লাগে। বন্ধু বান্ধৱীসকল, চন্দ্ৰগ্ৰহণক লৈ আমাৰ মাজত বহু যুগ ধৰি বিভিন্ন বিশ্বাস আৰু পৰম্পৰা চলি আহিছে। আজি এই ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাৰ আমি সন্মান সদায় জনাওঁ, কিন্তু লগতে আমি বিজ্ঞান, যুক্তি আৰু স্বাস্থ্য সচেতনৰ ক্ষেত্ৰতো গুৰুত্ব দিওঁ। সেয়েহে 28 আগষ্টৰ যি চন্দ্ৰগ্ৰহণ হ'ব, সেই চন্দ্ৰগ্ৰহণক লৈ আপোনালোকে ভয় নকৰিব, কুসংস্কাৰ নানিব, স্বাস্থ্যক অৱহেলা নকৰিব, আনক ভয় নোখোৱাব আৰু ডাঙৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনালোকে ঘৰৰ মানুহৰ সহায় ল'ব। আপুনি যদি ধৰ্মীয় নীতি নিয়ম পালন কৰে তেনেহ'লে শান্তভাৱে কৰিব আৰু নিজৰ বিশ্বাস অনুসৰি পালন কৰক। কাৰোবাক বিশ্বাস কৰাবলৈ আপোনালোকে চেষ্টা নকৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।